এতিয়া দ্বিতীয় প্ৰশ্নটো মোক কৰি আছে বহুতে যে এডিআৰই নিযুক্তি কেতিয়া হ'ব আৰু প্ৰশ্ন কৰোতে দুই এজনক মই অধৈৰ্য হোৱাও দেখা পাইছো যোৱাবাৰো এডিআৰই নিযুক্তিৰ ফলাফল ঘোষণা আৰু নিযুক্তিৰ মাজত যথেষ্ট সময় আমি লৈছিলো কাৰণ যিসকলে খুব সোনকালে ইম্পেচেণ্ট হৈ যায় তেওঁলোকক মই এটা কথা বুজাব খোজো যে আমাৰ যুৱক সমাজৰ বা উদীয়মান যুৱকসকলৰ আমি সকলো কথাতে অধৈৰ্য আমাক সকলো কথা সোনকালে লাগে কিন্তু চৰকাৰে হাতীৰ দৰে খোজকাঢ়ে লাহে 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 খোজকাঢ়ে যাতে ভুল হৈ নাযায় এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে জিলা বিষয়াসকলে তেওঁলোকক ব্লক বা আন আৰু তলৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰিব লাগে ই এটা ডাঙৰ প্ৰক্ৰিয়া ইয়াৰ মাজতে দিব্যাংগ যিসকল 3% দিব্যাংগ যিসকলে চাকৰি পায় তেওঁলোককো আমি মেডিকেলি আৰু এবাৰ পৰীক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোতে আমি ডিসেম্বৰ মাহলৈকে আমাক সময় লাগিব জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰই যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম